নমস্কাৰ, মই জয়ন্ত বৈশ্য। সমূহ অসমবাসী ৰাইজলৈ মোৰ পবিত্ৰ ৰমজান ঈদৰ আন্তৰিকতাৰে শুভেচ্ছা থাকিল। আৰু এই চেগতে মোৰ কাষত আছে মুন আহমেদ, যে নহওক, আৰু দাদা আছে মোৰ গাঁৱৰে। মুন্দা, ইমান পবিত্ৰ দিনত আজি আপুনি কি ক'ব? ঈদ মানে আমাৰ শান্তি, ইছলাম মানে শান্তি। আৰু আজি পবিত্ৰ দিনত আমাৰ এই ওচৰৰে গাঁৱৰে এজন হিন্দু, আমি একেজন ঈদ, আমাৰ মানুহ এখেতৰ মায়ে ল'ৰা ছোৱালী এজনী কিবা অসুখ হৈছে, তেওঁ সাহায্য বিচাৰি আছে। আমাৰ যিমান পাৰে আমাৰ মুছলমান ভাই আজি ঈদৰ দিনা, পবিত্ৰ ঈদৰ দিনা তেওঁক সাহায্য যিমানখিনি পাৰে দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ আৰু দি আছোঁ। আৰু তেখেতৰ যিয়ে নহওক, আমাৰ যি এটা যি এনাজৰি যি ভাল, আমি যি এটা হিন্দু মুছলমান যে আমাৰ যে কোনো ধৰণৰ জাতি ভেদ যি নাই, সেই কথাটো আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। আৰু সেই হিচাপতে এই মাইকীজনী কি নাম আছিল আপোনাৰ? কদমী বৈশ্য। এই কদমী বৈশ্যৰ ছোৱালীজনীৰ নাম কি? ৰীণা বৈশ্যৰ কিবা অসুখ হৈছে, সেইকাৰণে তেওঁ সাহায্য বিচাৰিছে। আমাৰ সকলো মুছলমান ভাই আমাৰ ক্ষুদ্ৰদিনী গাঁৱত ফকিৰতলা চুবুৰীত গাঁৱৰ ৰাইজে তেওঁক অলপ সাহায্য দিছে। আমাৰ যিয়ে নহওক তেওঁৰ আৰোগ্য কামনা কৰিছোঁ।